নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা এটা নতুন এডভাৰটাইজমেণ্ট ওলাইছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ কাৰণে। আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 15 জুলাইৰ পৰা আৰু আবেদন প্ৰক্ৰিয়াৰ অন্তিমটো দিন হৈছে 31 জুলাই আৰু লাষ্ট ডেট ফৰ পে'মেণ্ট অফ ফিজ হৈছে 5 আগষ্ট 2025। এপ্লিকেশ্যন ফিজ হৈছে SC আৰু ST কাৰণে 250 rupees আৰু বাকীসকলৰ কাৰণে 500 rupees। ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি লিষ্টখন ইয়াত দি দিছে, আপোনালোকে চাই ল'ব। বজালী 9, বাক্সা 2, বৰপেটা 8, বিশ্বনাথ 12, বঙাইগাঁও 14, কাছাৰ 9, চৰাইদেউ 25, চিৰাং 5, দৰং 16, ধেমাজি 6, ধুবুৰী 13, ডিব্ৰুগড় 8, ডিমা হাছাও 11, গোৱালপাৰা 4, গোলাঘাট 13, হাইলাকান্দি 9, হোজাই 13, যোৰহাট 15, কামৰূপ মেট্ৰ 22, কামৰূপ আমিনগাঁও 10, কাৰ্বি আংলং 12, কোকৰাঝাৰ 9, লখিমপুৰ 8, মাজুলী 6, মৰিগাঁও 14, নগাঁও 11, নলবাৰী 10, শিৱসাগৰ 3, শোণিতপুৰ 16, চাউথ চালমাৰা বানকাছাৰ 26, শ্ৰীভূমি 12, তিনিচুকীয়া 15, ওদালগুৰি 5, ৱেষ্ট কাৰ্বি আংলং 6 আৰু টোটেল হৈছে 367। এলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক হৈছে A candidate must be a graduate in any stream from a UGC recognized university as on the last date of submission of application। দ্বিতীয়তে কৈছে a certificate of computer knowledge of minimum 3 months। 3 মাহৰ অন্ততঃ 3 মাহৰ কম্পিউটাৰ স্কিলৰ ওপৰত চাৰ্টিফিকেট থাকিব লাগিব। তৃতীয়তে কৈছে অসমৰ অফিচিয়েল লেংগুৱেজ অসমীয়া জানিব লাগিব আৰু চতুৰ্থতে কৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনৰ নাম্বাৰ অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যনত কৰা হ'ব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জত। এজ লিমিটটো দি দিছে আনৰিজাৰ্ভৰ কাৰণে 18 to 40, OBC কাৰণে 18 to 43, SC ST প্লেন ST হিলছৰ কাৰণে 18 to 45 আৰু PWD কাৰণে 18 to 50। সিলেকশ্যন প্ৰচেছটোৰ কথা ইয়াত উল্লেখ কৰিছে। পোনপ্ৰথমে হ'ব এটা কমন ৰিটেন টেষ্ট এটা হ'ব 120 নম্বৰৰ কাৰণে আৰু প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ থাকিব আৰু নিগেটিভ মাৰ্কিং থাকিব 0.25। ইয়াৰ পাছতে হ'ব এটা কম্পিউটাৰ স্কিল টেষ্ট 35 নম্বৰৰ কাৰণে। ইয়াৰ পাছতে হ'ব ভাইভা এটা হ'ব 15 নম্বৰৰ কাৰণে। হাউ টু এপ্লাই www.ghconline.gov.in আপোনালোকে এপ্লিকেশ্যনসমূহ এপ্লাই কৰিব পাৰিব 15 জুলাইৰ পৰা। এইখিনি আছিল। গতিকে আপোনালোকে কিবা বিষয় জানিবলগীয়া থাকিলে এই এডভাৰটাইজটো সম্পৰ্কত কমেণ্ট বক্সত কমেণ্ট কৰিব। মই যিমান পাৰোঁ আপোনালোকক উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি ইমান সময়লৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ। আগন্তুক এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।